হাই ফ্ৰেণ্ড, চাওক আজি মই চিকেন বনাম। মই তেলটো বহাই দিছোঁ, গৰম হৈ গ'লগে। ইয়াত মই আলু ভাজি থৈছোঁ চিকেনত দিবৰ কাৰণে। হাই ফ্ৰেণ্ড, চাওক মই এইটো আধা ঘণ্টামান ঢাকি থৈছোঁ চব মিক্স কৰি। ইয়াত মই জিৰা পাউডাৰ, হালধি পাউডাৰ, জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ দিছোঁ আৰু নিমখ দিলোঁ, তেজপাত দিছোঁ, জলকীয়া, গোলমৰিচ গুড়া আৰু পিঁয়াজ কাটি কাটি দিছোঁ, কেঁচা তেল অলপমানি দি পেলাই নিমখ দি মিক্স কৰি থৈছিলোঁ। আধা ঘণ্টামান মিক্স কৰি থৈছোঁ। তাৰপাছত এতিয়া মই বনাম এইটো। তেলটো গৰম কৰি হৈ গ'ল, গৰম হ'ল তেলটো। ইয়াত এতিয়া মই মাংসকেইটা দি দিম। এতিয়া মাংসকেইটা ভালকৈ মিক্স কৰি ল'ম। চব ভালকৈ মিক্স কৰাৰ পাছত পানী ওলাইছে। মই এতিয়া ঢাকনটো লগাই দিম। আপোনালোকে 1-2 মিনিটৰ পিছে পিছে লৰাই চাব। চব মই এতিয়া ঢাকনিটো খুলি চাওঁ। চব মাংসটো মোৰ বহুত দেৰি সিজালোঁ। এতিয়া মই ইয়াত আলু দি দিম। চব আলুটো দি ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত আৰু আধা ঘণ্টামান থ'ম। আলুটো সিজি গ'লে তাৰপিছত দেখাম আপোনালোকক। চব মোৰ মাংস ৰেডি। মই এতিয়া মিট মছলা দি দিছোঁ। চব মোৰ মাংস বনাই ৰেডি হৈ গ'ল।